গাইজ আপোনালোকৰ খবৰ কেনে? মোৰ খবৰ একদম ফাটাফাটি। আপোনালোককো কিজানি ওপৰৱালাই ভালে কুশলে ৰাখছিয়া। দে ভালে কুশলে ৰাখিলিয়ে হ'লা। মই পথাৰত আইছোঁ, পথৰ চাবা আহিছোঁ। পথাৰখন বা কেনে আছে, ৰোৱনীহঁতে বা ভালকৈ ৰুইছিনে নাই, চাহ দিবা আহিছোঁ, পথাৰ ভ্ৰমণ কৰিব আহিছোঁ। আৰুতো আমি অন্তৰ জেগাত ভ্ৰমণ কৰিব নৰোৱে, দিল্লী, মুম্বাই, অষ্ট্ৰেলিয়া সেইবিলাক জেগাত। গতিকে গাইজ ইয়াতে ভ্ৰমণ কৰিব আহিছোঁ পথৰ চথৰ ওচৰ পাজৰৰ গোঁসাইঘৰ এইবিলাকত ভ্ৰমণ কৰি থাকি দিহে আমি পথৰ গাইজ খৰাং হৈছে গোটাই। আমাৰ ৰোৱনীকেইটা এইটো দিবলৈ অলপমান পানী আছে, কৰি আছে পানী দিব গৰম উঠছি গোটাই। পথৰ খৰাং হৈছে, কিমান ৰ'দ দিছে, বৰষুণ একজাক নাই, হালজিকিৰি মাৰি থাকে খৰৰ খৰা হালজিকিৰি মাৰি থাকে। আমাৰ ৰোৱনীকেইটা ৰ'দত ৰ'বা নলি একবাৰ দুবাৰ চপা মেলি লৈ মীনাক্ষী তাই মই আকৌ দুপৰীয়া চাহপাত দিবা আহিছোঁ। এইটো মীনাক্ষী আৰু আমাৰ মিষ্টাৰ বৰুৱা থকাই আছে একেবাৰে কথা তামোলৰ পৰা খাই লৈ। তাতে ধুনীয়া এতিয়া ভেকুলী বিয়া পাতিব বুলি দেখোন মানুহবিলাকে আলোচনা কৰি আছে। ভেকুলী একযোৰা ধৰিব লাগিব, মতায়ে হয় নে মাইকীয়ে হয়, কিবা একযোৰা ধৰি লৈ বিয়া এখন পাতিব লাগিব, উৰুলি মাৰিব লাগিব, তাতে তামোল চামোল খাব লাগিব, চাহ জলপান খাব লাগিব, কিজানি ভোজ চোজো হয়েই, ভোজ চোজ হবাও পাৰে আছোঁ গাইজ। ভোজ চোজ হ'লেতো ভালে হ'ল, আৰামত ভোজ চোজ খাই ৰাতি ভাত নান্ধিলেও হ'ব। মই চাহ দি পেলাই কি এতিয়া ঘৰত যাওঁ, একে বাহিৰৰ হাৰাই নাহে।